নমস্কাৰ। আজি যেহেতু মই ফুৰিবলৈ বুলি কিবা এটা কামত তেজপুৰ আহিছোঁ। তেজপুৰ আহোঁতে যেতিয়া মই কলিয়াবৰৰ পৰা তেজপুৰৰ এনেকৈ সোমোৱা যায় নগাঁও আৰু তেজপুৰৰ মাজত যিখন ব্ৰহ্মপুত্ৰৰ ওপৰেদি দুইখন জিলাৰ লগত সংযুক্ত হৈছে কলীয়া ভোমোৰা দলং। সেই কলীয়া ভোমোৰা দলঙৰ ওপৰেদিয়ে যিহেতু যাম, আপোনালোকে দেখিছে যিহেতু তেজপুৰ আহিছে, তথাপিতো মই কলীয়া ভোমোৰা দলংখন অলপ দেখুৱাবলৈ ধৰিছোঁ। দেখিছে এইখন কলীয়া ভোমোৰা দলং, যিহেতু মই তেজপুৰ চাইডে এতিয়া বৰ্তমান আহি আছোঁ আৰু এতিয়া অলপ পানী কম আছে, তথাপিতো আছে পানী। এয়া দেখিছে, ইয়াত পানী কম আছে এতিয়া বৰ্তমান। যেতিয়া পানী বাৰিষা হ'ব, এয়া পানী ওপৰলৈকে আহি যাব। এয়া হ'ল দলং, এইবিলাক হ'ল নাও, ভুটভুটি নাও বুলি কোৱা হয়। এইবিলাক সৰু সৰু নাও, যিহেতু ইয়াত বিভিন্ন আহে চাবলৈ, দলংখন চাবলৈ আহে বা ইয়াত পিকনিক যেতিয়া খৰালি সময় হয় ইয়াত পিকনিকৰ স্পট হিচাপে পৰিণত হয়। এনেধৰণৰ ঠাইত পিকনিক খাবলৈ আহে বহুতো। তাৰ ওচৰৰে ইয়াত দেখিছে আজাৰ ফুল এনেকৈ ফুলি আছে আৰু ইয়াৰ ভুটভুটি নাওবিলাক, যিবিলাক নাও আছে এইবিলাক নাও সৰু সৰু নাও। ইয়াত কিছুমান আহে চাবলৈ, তাত উঠাই এনেধৰণে কিছুমানে ব্যৱসায় চলাই আছে। আৰু ইয়াত এইখন হ'ল অসমৰ এতিয়া তৃতীয়খন দলং, যিখন কলীয়া ভোমোৰা নামেৰে জনাজাত। এতিয়া আগতে এটা চাইডে আছিলে, এতিয়া দুইটা চাইডে দলংখন বনালে। দুখন হ'ল, যিহেতু এইখন হ'ল ব্ৰহ্মপুত্ৰ, ইয়াৰ ওপৰতে এয়া দেখিছে ইয়াত মাছমৰীয়াও মাছ ধৰি আছে। এয়া দেখিছেনে, এয়া মাছমৰীয়া ইয়াতে মাছ ধৰি আছে জাল দি পেলাই। এনেধৰণে ইয়াতে এইবিলাক কোনোবা যাত্ৰী আহিছে, ইয়াতে আহিছে উঠিবৰ কাৰণে নাৱত, এয়া উঠাই পেলাই এইবিলাক এনেধৰণে উঠাইছে, ব্যৱসায় কৰি আছে। আৰু ইয়াতে পানী হৈ আছে বৰ্তমান। এনেকুৱা ধৰণৰ কিছুমানে ইয়াত আহিছে, চাবলৈ আহিছে। ইয়াত গাড়ী চাড়ীবিলাকো ইয়াত তলত দেখিছে, যিহেতু এইটো হ'ল পাৰ অঞ্চল, যিঘৰ মানুহো আছে। আৰু এনেধৰণে ইয়াত মই যিহেতু আহিছিলোঁ, এইখিনিতে অলপ দলঙৰ পাৰত ৰখিলোঁ, যিহেতু মাজভাগত ৰখিব ইমান নোৱাৰি, কাৰণ গাড়ী মটৰবিলাক আহি থাকে। যিহেতু সিদিনাখনো এটা এক্সিডেণ্ট হৈ গৈছে, বিভিন্ন ধৰণৰ হৈ যায়, সেইটো কাৰণে ইয়াত যিহেতু পহৰা থাকে, সেইকাৰণে আমি দলংখনৰ মাজত ৰখাটো ইমানতে এলাও নাই। সেইকাৰণে আমি দলঙৰ মূৰত ৰখি পেলাই আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই দলংখনেদিয়ে নগাঁও জিলা আৰু শোণিতপুৰ জিলা, তেজপুৰ আৰু নগাঁও জিলাৰ কলিয়াবৰ দুইখন জিলাৰ মাজতে এটা যাতায়াতৰ সংযোগ স্থাপন হৈছে। এইখন দলং যেতিয়া প্ৰয়াত ৰাজীৱ গান্ধী আছিলে, তেখেতে এইখন দলং উদ্বোধন কৰিছিলে, তেতিয়াৰ দিনতে প্ৰধানমন্ত্ৰী আছিলে। আৰু এইখন দলঙত বিভিন্ন আগতেতো এইখন দলঙৰ ওপৰেদি আহে বহুতো চাবলৈ, আহি পেলাই ইয়াত পিকনিক চিকনিক খাই এনেধৰণৰবিলাক হয়। এইখন দেখিছেনে, এইখন লাহে লাহে ব্ৰহ্মপুত্ৰৰ মাজৰ ভাগৰ পৰা পাৰলৈ আহি আছে, পাৰলৈ আহি আছে নাওখন। পাৰ পাওঁ অৱস্থা এয়া হৈছেহি। আকৌ আমি লৈছিলোঁ তেজপুৰৰ পৰা নগাঁও অভিমুখে। এয়া আপোনাৰ ইখন দলং। ইয়াকে কৈ আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।